হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 টুডে নিউ প্ৰাইভেট জব ইন আছাম প্ৰাইভেট জবছ। তো আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। যিসকলে এতিয়াও প্ৰাইভেট জব বিচাৰি আছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আজি এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু বাকী যিসকলে কমেণ্ট কৰি আছে বিভিন্ন ডিষ্ট্ৰিক্টৰ পোষ্ট লাগে, তো সেই ডিষ্ট্ৰিক্টৰ পোষ্ট যেতিয়া মুকলি হ'ব মই আপোনালোকৰ কাৰণে আপডেটসমূহ লৈ আহিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসমূহ লোকেশ্যনত আপোনালোকে জব বিচাৰি আছে তাৰ নটিফিকেশ্যনসমূহ যাতে আপোনালোকে আগতীয়াকৈ পায়, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে জব ভেকেঞ্চিৰ এট NRD গ্ৰুপ। তো এই পোষ্টটো মুকলি কৰা হৈছে NRD গ্ৰুপৰ ফালৰ পৰা। ইয়াতে এক্সপিৰিয়েঞ্চ প্ৰফেশ্যনেল কেণ্ডিডেট বিচৰা হৈছে। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে একাউণ্টেণ্টৰ বিভাগত। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা কোৱালিফিকেশ্যন বিচাৰিছে BCom পাছ। যিহেতু একাউণ্টেণ্টৰ পোষ্ট হয়, সেইকাৰণে আপোনালোকে BCom পাছ কেণ্ডিডেটসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু স্কিল বিচৰা হৈছে প্ৰফিচিয়েণ্ট ইন টেলি ফাইনেন্সিয়েল মেনেজমেণ্ট। তো টেলি যোনখিনি ফাইনেন্সিয়েল মেনেজমেণ্টৰ টেলি অপশ্যন, তো সেই গোটেইখিনি আপোনালোকে প্ৰফিচিয়েণ্ট ভালদৰে জনা হ'ব লাগিব। তো এইটো স্কিল বিচৰা হৈছে। যদি ইলিজিবল হয় ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব পাৰিব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে এডভকেটৰ বিভাগত লিগেল এক্সপাৰ্ট হ'ব লাগিব। কোৱালিফিকেশ্যন ল' ডিগ্ৰী LLB LLM বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 5 বছৰ বিচাৰিছে এই পোষ্টটোৰ কাৰণে। আৰু স্কিল বিচৰা হৈছে এক্সপাৰ্ট ইন ড্ৰাফটিং এণ্ড ভেটিং এগ্ৰিমেণ্টছ কণ্ট্ৰেক্টছ এণ্ড লিগেল ডকুমেণ্ট। তো এইখিনিৰ ওপৰত আপোনালোকে এক্সপাৰ্ট হ'ব লাগিব। তাৰপিছৰ পোষ্টটো মুকলি কৰা হৈছে চিভিল ইঞ্জিনিয়াৰৰ বিভাগত। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা BTech বিচাৰিছে। এক্সপিৰিয়েঞ্চ মিনিমাম 5 বছৰ বিচৰা হৈছে আৰু স্কিল বিচৰা হৈছে এক্সপিৰিয়েঞ্চ ইন বিল্ডিং ৱৰ্কছ এণ্ড কনষ্ট্ৰাকশ্যন মেনেজমেণ্টৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড ৰিজিউম বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলত বায়'ডাটা চেণ্ড কৰিব, ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। লাষ্ট ডেট দিয়া হৈছে 5 অক্টোবৰলৈকে। পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছত আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড। এই পোষ্টটো মুকলি কৰা হৈছে পাৰ্চনেল এছিষ্টেণ্টৰ বিভাগত পোষ্টটো মুকলি কৰিছে আৰু এই পোষ্টটোৰ কাৰণে অনলি ফিমেল কেণ্ডিডেট বিচৰা হৈছে। স্কিল বিচাৰিছে এক্সপিৰিয়েঞ্চ উইথ গুড কমিউনিকেশ্যন স্কিল আৰু ইয়াৰ কাৰণে এট্ৰেক্টিভ চেলাৰী আপোনালোকক দিয়া হ'ব। যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী দিয়া হ'ব। কিমান টকা দৰমহা দিয়া হ'ব সেইটো ইয়াতে মেনশ্যন কৰা হোৱা নাই। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে ছাইট মেনেজাৰৰ বিভাগত। ইয়াৰ কাৰণে 2 হুইলাৰ থকাটো মেণ্ডেটৰী। তো 2 চকীয়া বাহন থাকিব লাগিব। 2 চকীয়া বাহন থকাসকলেহে ছাইট মেনেজাৰৰ পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো কণ্টেক্ট নম্বৰ দিয়া হৈছে 9008655884, এই নম্বৰটোৰ যোগেৰে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি দিব আৰু মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আপুনি আবেদন কৰিছে। যদি পোষ্টকেইটা শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ লাষ্ট ডেটটো মেনশ্যন কৰা হোৱা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব। সো বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট। যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে' নকৰিব। পোষ্টসমূহ আবেদন কৰাৰ আগত নিজে ভালদৰে এবাৰ ভেৰিফিকেশ্যন কৰি ল'ব।
ইয়াৰ পিছত আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকুৱাৰ্ড এক্সপেৰিয়েন্স পাৰসন তো এই পোষ্ট কেটাৰ কাৰণে এক্সপেৰিয়েন্স থকা পাৰসন বিচৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে অফিস এসিস্ট্যান্টৰ বিভাগত আৰু সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে একাউন্টেন্টৰ বিভাগত যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেস্টেড হয় ইছু পাৰ্টি সকলে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু যেতিয়া আপোনালোকে মেইলত বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ভেকেন্ট Northeast PSC number 1 coaching in Arunachal Pradesh is looking for 2 civil engineering faculty members of offline and online classes. To post to mukoli kora hoise eta coaching center falar pra eta offline aru online classes koribo paraকৈ দুজন civil engineering faculty members bisora hoise aru post to mukoli kora hoise Arunachal Pradeshot jodi apunaloke interested hoy post ketar karone abedon kori lobo paribo ইয়াতে আপোনালোকে স্যালাৰি পাব এই পোষ্টটো কৰা বাবদ 35 ৰ পৰা 40000 টকা পৰ্যন্ত আপোনালোকক স্যালাৰি দিয়া হ'ব ইয়াৰ লগতে ফুডিং এণ্ড লোডিং প্ৰভাইডেড কৰা হ'ব মানে থকা আৰু খোৱা আপোনালোকে ফেসিলিটি সমূহ পাই যাব লোকেশন হৈছে অৰুণাচল প্ৰদেশ আৰু অসমত এই পোষ্টটো মুকলি কৰা হৈছে যদি ইন্টাৰেস্টেড হয় আবেদন কৰি ল'ব পাৰিব ৰিক্ৰুটমেন্টৰ কাৰণে ক্ৰাইটেৰিয়া বিচৰা হৈছে ষ্ট্ৰং সাবজেক্ট নলেজ টিচিং এক্সপেৰিয়েন্স প্ৰিপেড যোন সকলৰ টিচিং এক্সপেৰিয়েন্স আছে তেওঁলোকে যদি পোষ্টৰ কাৰণে আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব ফ্ৰেছাৰ উইথ স্কিলছ কেন এপ্লাই তো যোন সকল ফ্ৰেছাৰ ক্যান্ডিডেট তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব মাষ্ট বি উইলিং টু ৰিলোকেটেড এইকেইটা আপোনালোকৰ ক্ৰাইটেৰিয়া বিচৰা হৈছে যদি এলিজিবল হয় ইছু পাৰ্টি সকলে আবেদন কৰি ল'ব আবেদন কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা ৰিজিউম সেন্ড কৰি দিব কন্টাক্ট নম্বৰটা দিয়া হৈছে 9863794212 এই নম্বৰটো যোগাযোগ কৰি পোষ্টৰ বিষয়ে যদি এড কৰি দিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅ' চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো গৈ লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহা কালিলৈ